স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজটিলৈ। চাওক, আজি লগাইছোঁ এখন তাঁত। অসমীয়া মানুহৰ কি হয়, বিহু আহিলে বুলি ক'লে মানেই তাৰ আগতেই মানে তাঁত লগোৱা হয়। বিহুৰ সময়টোত মানে খুব বেছি তাঁত লগোৱা হয়, যিহেতু সেইকাৰণে আমিও লগাইছোঁ তাঁত। এইফালে ককল মৰা আৰু চাদৰ, যিহেতু বিহুত মানে ঘৰে ঘৰে মানে মানুহবিলাকক, মাক দেউতাকক আৰু বজনাক মানে এইবিলাক সকলোকে একোখন মান দিয়া হয়, যিহেতু তামোল দি সেৱা কৰা হয়। সেইকাৰণে প্ৰত্যেককে মানে একোখন মানে পাৰিলে এটা মান দিব লাগে, গামোচাই বা মাকক ককল মৰা বা দেউতাকক ধুতি বা পঞ্জাবী চাৰ্ট কিবা মানে যোনে যি পাৰে সেইটো দিব। কিন্তু অসমীয়া মানুহৰ প্ৰত্যেকেই মানে কি হয়, নিজে নিজে বৈ মেলি ল'ব বিচাৰে। সেই কাপোৰবোৰ নিজে বৈ ল'ব বিচাৰে, যে বেলেগক মান দিবৰ কাৰণে হ'লেও আৰু মানে বিয়াৰ কাৰণে হ'লেও মানে প্ৰত্যেকেই নিজৰ বস্তুবোৰ নিজে নিজে গোটাই লয়, এনেকৈয়ে মানে তাঁত বৈ মেলি। আৰু এইফালে দেখিছেনে, মই আহি গ'লোঁ ভিতৰত, তাঁত লগাই থাকোঁতে ভিতৰত আহি গ'লোঁ। তাৰপাছত এইফালে বনালোঁ কেইটামান ৰবৰত ফুল কেইটামান বনাই দিছোঁ, মানে ছোৱালীকেইজনীৰ কাৰণে খেলি আছিলে, যিহেতু আমনি কৰি আছে, সেইকাৰণে সিহঁতৰ কাৰণে কেইটামান ফুল লগাই মানে ৰবৰকেইটাত মানে বনাই দিছোঁ। তাৰপাছত আহি গ'লোঁ আমি তাঁতখন চলাবলৈ। তাঁতখন চলাইছোঁ, দেখিছেনে ইমান বতাহ দিছে। এইটো মাহত খুব বতাহ দিয়ে নহয় জানো, আৰু তাঁত লগাবলৈ সেইকাৰণে বেয়া আকৌ। এইটো মাহত যে বতাহবোৰ দিয়ে, বতাহ দিলে মানে তাঁতবোৰ মানে চলাই থকা তাঁতবোৰ মানে ফাটি যায়তো, সেইটো কাৰণে লগাবলৈ বেয়া। যিহেতু 10খনমান ককলমৰা চাদৰ মানে লগাইছে, চব মিলাই 10খন হৈছে, আৰু সেইকাৰণে এফালে চলাই মানে থাকিলে নহ'ব, এফালে ফাটি গৈছে। সেইটো কাৰণে কি কৰিছে, এফালে মেৰিয়াই দিছে মানে অলপ, তেতিয়া মানে অলপ ভাল হ'ব। আকৌ মানে চলাব লাগিব এতিয়া, মেৰিয়াই ল'লে অলপ, সেইকাৰণে আকৌ এতিয়া চলাই আছোঁ। এনেকৈ যদি মেৰিয়াই লওঁ অলপ সুবিধা হয় চলাবৰ কাৰণে, মানে ফাটি নাযায়, সূতাবিলাক মানে বেয়া হৈ নাযায়। এইফালে তাঁত চলাই মেলিও শেষ হৈ গ'ল, আৰু শেষৰ মুহূৰ্তটো এয়া, তাঁত চলাই মেলি চাহ তাহ খাই শেষ হৈ গ'ল। আকৌ এইফালে গধূলিয়ে হৈ গ'লগৈ, আৰু এখন তাঁত লগাবলৈ মানে বহুতখিনি সময়ৰ প্ৰয়োজন হয়, আৰু গোটেই সময়খিনি আজি তাঁত লগাওঁতে গ'ল। আৰু এইফালে দেখিছেনে, এতিয়া তাঁতখন ৰাখি দিব এনেকৈয়ে, পাছত বৰচৰ তুলিব। আজিলৈ ভিডিঅ'টি সামৰি দিছোঁ। আজিলৈ বাই বাই। আজি মানে আকৌ গধূলি হৈ গ'ল। তাৰপিছত এইফালে মাংস বনাইছোঁ, এতিয়া খাব লাগে।